ভোটাৰৰ তালিকাৰ বিশেষ সংশোধনী সন্দৰ্ভত যোৰহাটত অখিল গগৈৰ সংবাদমেল। ভ্ৰাম্যমাণ ভোটাৰলৈ সৰব ৰাজ্য দলৰ সভাপতি অখিল গগৈ। যোৰহাটত সংবাদমেল আয়োজন কৰি চৰকাৰক সমালোচনা অখিল গগৈৰ। যে এই যিখন ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ফৰ্ম 8 দিছে, 8 নম্বৰ ফৰ্ম, এই ফৰ্মখন ফিল আপ কৰি ইলেকশ্যন কমিশ্যনাৰ মুখ্য নিৰ্বাচনী বিষয়া অসমৰ অনুৰাগ গোয়েলে কৈছে যে আমি নমিনেশ্যন পেপাৰ ফাইল কৰাৰ দুদিনৰ আগতো যদি কোনোবাই আবেদন কৰে, এই ফৰ্ম 8খন লৈ, তেতিয়াহ'লে সেই মানুহজনক তেওঁলোকে ভোট দিবৰ কাৰণে অনুমতি দিব। সেইকাৰণে মই এইকেইদিন আপোনালোকে সকলোৱে জানে মই দিল্লী আৰু মুম্বাইত আছিলোঁ বিশেষ ৰাজনৈতিক কামত। দিল্লী আৰু মুম্বাইত আমাৰ দলৰ কামত মই ঘূৰি আছিলোঁ। মই সময় পোৱা নাছিলোঁ, ডাইৰেক্টলি মুম্বাইৰ পৰা মই যোৰহাট আহিছোঁ আজি গোচৰটোত উপস্থিত হ'বলৈ। আৰু গোচৰটোত উপস্থিত হ'বলৈ আহি সেইকাৰণে পোনপটীয়াকৈ যোৰহাটৰ পৰাই মই প্ৰথমবাৰৰ কাৰণে অসমৰ ইতিহাস বদলাই দিব পৰা, অসমৰ ৰাজনীতি বদলাই দিব পৰা এই বিশেষ সংশোধনী, বিশেষ ভোটাৰ তালিকাৰ সংশোধনী বিষয়টোৰ ওপৰত ৰাইজৰ দলৰ বক্তব্য প্ৰকাশ কৰিছোঁ। মই ফৰ্ম 8খন উধৰ পৰা মুধলৈকে 3বাৰমান পঢ়িলোঁ। ফৰ্ম 8খন উধৰ পৰা মুধলৈকে পঢ়ি মই যিটো বুজি পালোঁ, বুজি পোৱা কথাটো হ'ল যে ফৰ্ম 8ৰ জৰিয়তে আমি আবেদন কৰিব লাগিব, যিবিলাকে নতুনকৈ ভোটাৰ তালিকাত নাম ভৰ্তি কৰিব খোজে। ফৰ্ম 8ৰ জৰিয়তে আবেদনকাৰীৰ নাম আৰু ইলেকশ্যনৰ ফটো আইডেণ্টিটি কাৰ্ড, এপিক নম্বৰ বুলি কয় যাক, সেইটো উল্লেখ কৰিব লাগে। ফৰ্ম নম্বৰ 8 অনুসৰি আবেদনকাৰীক 2টা অপশ্যন দিয়া হৈছে। অপশ্যন নম্বৰ এ অনুসৰি আধাৰ নম্বৰটো উল্লেখ কৰিব লাগে, আৰু অপশ্যন নম্বৰ বি অনুসৰি আধাৰ নম্বৰ নাই বুলি ঘোষণা কৰি দিব লাগে। মই আধাৰ নম্বৰ দিবলৈ অক্ষম, কিয়নো মোৰ আধাৰ নম্বৰ নাই বুলি টিক মাৰিলে হৈ গ'ল। ফৰ্ম 8খনত স্পষ্টকৈ লিখা আছে যে আপুনি নতুনকৈ আবেদন কৰিবলৈ হ'লে 2টাই ক্ৰাইটেৰিয়া বেচিকেলি আছে। এটা হ'ল যে আপোনাৰ আধাৰ আছে নে নাই। যদি আছে বুলি কয়, তেতিয়াহ'লে আধাৰ কাৰ্ডখন চাই দিলে নতুনকৈ ভৰোৱা মানুহজনৰ নামটো যদি উত্তৰ প্ৰদেশত বা বিহাৰত নামটো আছে, তেতিয়াহ'লে সেইটো ওলাই পৰিব। আধাৰ আছে বুলি ক'লে। কিন্তু আপোনালোকে নিশ্চয় সকলোৱে এইটো বস্তু জানে যে ভোট দিবৰ কাৰণে আধাৰ কাৰ্ড মেণ্ডেটৰী নহয়। সেইকাৰণে আধাৰ কাৰ্ড নাই বুলিও যদি আপুনি কয়, তেতিয়াহ'লেও আপোনাক ভোট দিবলৈ দিব লাগিব। আধাৰ কাৰ্ড নাই বুলি ক'লে কি হ'ব? আধাৰ কাৰ্ড নাই বুলি ক'লে আপোনাৰ নামটো উত্তৰ প্ৰদেশ বা বিহাৰৰ ভোটাৰ লিষ্টত আছেনে নাই, সেইটো কোনেও পৰীক্ষা কৰিব নোৱাৰিব। কথাটো ধৰিব পাৰিলেনে? গতিকে নিৰ্বাচন আয়োগে যিটো কথা কৈ আছে যে নহয়, তেওঁ বেলেগখন ৰাজ্যত নাম কৰ্তন কৰিলেহে আমাৰ ৰাজ্যত নাম অন্তৰ্ভুক্ত কৰিম, বা চৰকাৰে যিধৰণে প্ৰপগাণ্ডা কৰি আছে যে বেলেগত নাম থকা মানুহেতো ইয়াত ভোট দিব নোৱাৰে, আৰু উত্তৰ প্ৰদেশত নামটো কাটি কোনে আহি অসমত ভোট দিবলৈ আহিব, এইবুলি যিবিলাকে কৈছে তেওঁলোকৰ কাৰণে মই সাঁথৰটো ভাঙি দিব খুজিছোঁ। এইটো কিমান ডাঙৰ এটা সাঁথৰ, মই সাঁথৰটো আপোনালোকক ভাঙি দিছোঁ দেই। চাব, আপোনালোকে জানে যে এই বিধি অনুসৰি ফৰ্ম 8 যিখন উলিয়াইছে, তাৰ বিধি অনুসৰি, যিটো বিধিৰ অধীনত এই ফৰ্ম 8 উলিওৱা হৈছে, যে কোনোবা এজন কেণ্ডিডেটবিলাকে নমিনেশ্যন পেপাৰ দাখিল কৰাৰ 2 দিনৰ আগলৈকে বুলি কৈছে। তাৰমানে আগমুহূৰ্তলৈকে যদি কোনোবাই
এপ্লিকেশ্যন দিয়ে তেতিয়াহ'লে তেওঁৰ নাম নতুন ভোটাৰ তালিকাত ভৰাব লাগিব। এইটো হ'ল নিয়ম। এতিয়া ধৰক এজন মানুহে উত্তৰ প্ৰদেশৰ নিৰ্বাচন কোন চনত হৈছিলে? 2021 হৈছিলে নে 20 হৈছিলে? নহয়, 21 পিছত হৈছিলে। উত্তৰ প্ৰদেশৰ নিৰ্বাচনত ভোট দিলে, বিধানসভাৰ নিৰ্বাচন ভোট দি শেষ হ'ল। তাৰপাছত তেওঁৰ নামটো আধাৰো আছে আৰু তেওঁ সেইটো উত্তৰ প্ৰদেশত ভোটটো দি শেষ হৈ গ'ল। তেওঁ এইবাৰ বিহাৰত ভোট আহিলে। কোন চনত? 2025 বিহাৰত ভোট আহিলে। 2025 যেতিয়া ভোট আহিলে, 2025 ভোট আহোঁতে তেওঁ উত্তৰ প্ৰদেশৰ আধাৰখনো দেখুৱালে, কিন্তু ক'লে যে মই এতিয়া বিহাৰত থাকোঁ, গতিকে মোক বিহাৰত ভোট দিবলৈ দিব লাগে। 2025 বিহাৰত তেওঁ ভোট দিলে। উত্তৰ প্ৰদেশত তেওঁ ভোটটো কাটি দিলে। কাৰণ এপিক নাম্বাৰটো দিব লাগে নহয়, সেই এপিক নাম্বাৰটো দি দিছিলে। তেওঁ সেইটো নামটো দিওঁতে ইলেকশ্যন ফটো আইডেণ্টিটি কাৰ্ড যে পালে, তাত কি কৰিলে যে তেওঁ ক'লে যে ঠিক আছে, তেওঁ কৈ দিলে, ঘোষণা কৰি দিলে ফৰ্ম 8ত যে নহয়, মোৰ উত্তৰ প্ৰদেশত ভোট আছিলে, মোক উত্তৰ প্ৰদেশত ভোট নালাগে, দুদিনৰ আগত আহিলেও হ'ব। মাত্ৰ এটা এড্ৰেছ লাগে, হয়নে? BLO বিলাকৰ লগত যোগাযোগ কৰিলে মানে এড্ৰেছ এটা চৰকাৰে মানে এড্ৰেছ এটা কৰি দি BLO কৈ দিলে হ'ল, এইটোকেইটা আমাৰ লিষ্ট দে, এটা পাছ কৰি দিবি। BLO চৰকাৰৰ মানুহ, গতিকে চৰকাৰেতো কৈ দিলে মানে কৈ দিব যে ঠিক আছে, এওঁলোকৰ এড্ৰেছ আছে। এড্ৰেছটো চালে ঠিক আছে, এড্ৰেছ আছে, বাছ। বা সেই দুদিনৰ আগত আহিলেই জানিবা, তাত থাকিও ল'লে কিনো অসুবিধা আছে এইটো? এড্ৰেছটো পাছ কৰাই ল'লে। তেওঁৰ নামটো এবাৰ ক'ত সোমালে? বিহাৰৰ বিধানসভা নিৰ্বাচনত ভোট দিবৰ কাৰণে বিহাৰৰ ভোটাৰ তালিকাত সোমাই গ'ল। বিহাৰত ভোট তেওঁ দিলে, উত্তৰ প্ৰদেশত দিছিলে, এইবাৰ বিহাৰত দিলে। বিহাৰত ভোট দি শেষ হ'ল। এইবাৰ ভোট ক'ত আহিলে? অসমত। এইবাৰ তেওঁ বিহাৰৰ ইলেকশ্যনৰ যিটো এড্ৰেছ আছিলে, সেই এড্ৰেছটো ব্যৱহাৰ কৰি এইবাৰ অসমত তেওঁ এপ্লিকেশ্যন কৰিলে যে মই অসমত থাকোঁ, গতিকে মোক অসমত ভোট দিবৰ কাৰণে মোৰ নামটো সোমোৱা নাছিলে, কৰ্মসূত্ৰে মই অসমত আছোঁ, গতিকে ইয়াত লেবাৰ কৰি আছোঁ, কিবা কৰি আছোঁ, যিকোনো এটা কথা ক'লেই হৈ গ'ল। কৰ্মসূত্ৰে মই ইয়াত অসমত আছোঁ, গতিকে অসমত ভোট দিবৰ কাৰণে মোক ভোটত নাম অন্তৰ্ভুক্ত, ভোটাৰ কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব লাগে। তেওঁ তেতিয়া বিহাৰৰ নামটো কৰ্তন কৰি দিলে। তেওঁ আধাৰ নেদেখুৱালে নাম কৰ্তন নকৰিলেও হ'ব, আধাৰ নাই বুলি কৈ দিলে হৈ গ'ল। যদি আধাৰ আছে তেতিয়াহ'লে তেওঁ বিহাৰত নামটো কাটি দিলে, হ'লনে? বিহাৰত নামটো কাটি অসমত নামটো ভৰাই দিলে। অসমত ইলেকশ্যনত ভোট দিলে। মাৰ্চ বা এপ্ৰিলত আমাৰ ভোট হ'ল। ফাৰ্ষ্ট ফেজ হ'লে মাৰ্চত দিলে, ছেকেণ্ড ফেজ হ'লে এপ্ৰিলত দিলে। হৈ গ'ল, তেওঁ এপ্ৰিলত দি শেষ হৈ গ'ল। শেষ হৈ দি তেওঁ যেতিয়া শেষ হৈ গ'ল, এইবাৰ তেওঁ আকৌ উত্তৰ প্ৰদেশলৈ গ'ল। এইবাৰ তেওঁ উত্তৰ প্ৰদেশলৈ গ'ল। এইবাৰ তেওঁ আকৌ উত্তৰ প্ৰদেশলৈ গৈ কি কৰিলে যে মই অসমত আছিলোঁ, এতিয়া আৰু মোৰ নিজৰ ঘৰলৈ ঘূৰি আহিছোঁ, মোক ভোট দিবলৈ দিব লাগে। আকৌ ইলেকশ্যনৰ আগে উত্তৰ প্ৰদেশত আকৌ নিজৰ নামটো ভৰ্তি কৰিলে। তেওঁ কেইবাৰ ভোট দিলে? উত্তৰ প্ৰদেশত, বিহাৰত, অসমত, দৰকাৰ হ'লে পশ্চিমবংগতো একচাট মাৰি থৈ যাব পাৰিব, হয়নে? তাৰপিছত তেওঁ উত্তৰ প্ৰদেশত ভোট দিব। এইটো এটা ভয়ংকৰ নিৰ্বাচনৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিকৰণৰ এই যিটো বিধি, এই বিধিটো এটা ভয়ংকৰ বিধি। আগতে বিজেপি চৰকাৰ নাছিলে কাৰণে, মানে ষড়যন্ত্ৰকাৰী 2 নম্বৰী বুদ্ধি থকা বিজেপি চৰকাৰ নাছিলে কাৰণে হয়তো আগতে 2 নম্বৰটো কেনেকৈ কৰিছিলে, আগতে হয়তো অকল মৰা মানুহজনৰ নামতহে কোনোবাই ভোট দি দিয়ে। এতিয়া মৰা মানুহৰ নামতো ভোট দিব পাৰিব, আৰু লগতে কি কৰিব পাৰিব, উত্তৰ প্ৰদেশৰ পৰা পৰিভ্ৰমী মানুহ আনিব পাৰিব,
ত্ৰিপুৰাৰ পৰা শিলচৰেৰে ভোট আনিব পাৰিব, পশ্চিমবংগৰ পৰা ধুবুৰী পৰা আৰম্ভ কৰি এই নামনি অসমৰ গোটেই বাংলা ভাষী কোৱা মানুহবিলাকক আনিব পাৰিব। আৰু আটাইতকৈ উজু হ'ব অসমৰ প্ৰত্যেকখন নগৰত, গাঁৱততো অকণমান মানুহে চিনি পাই যাব, অসমৰ প্ৰত্যেকখন নগৰত এই কাম কৰাটো তেনেই সহজ হ'ব। বেছি কৰিবও নালাগে, মাত্ৰ 5 লাখ ভোটাৰ আনিলে হৈ গ'ল। 5 লাখ ভোটাৰ আনিবৰ কাৰণে 50টা সমষ্টিত 10,000 নতুন ভোটাৰৰ নাম ভৰ্তি কৰি দিলে হৈ গ'ল। গেম চেঞ্জ, গোটেই খেলেই বদলাই দিব পাৰিব, চৰকাৰ গঠন কৰিব পাৰিব। কথাটো বুজিলেনে? 50টা সমষ্টিত যদি 10,000কৈ আনে, 50 × 10,000, 5 লাখ মানুহ। 5 লাখ মানুহ অনাটো এখন চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কাৰণে মামুলি কথা। সেইটো আপোনালোকৰ যোৰহাটৰ ৱাৰ্ডবিলাকত দিলেও কোনেও চিনি নাপাব, মোৰ শিৱসাগৰৰ ৱাৰ্ডত দিলেও চিনি নাপাব, মাৰ্ঘেৰিটাৰ ৱাৰ্ডত দিলেও বেংগলী মানুহে আহি দিলেও চিনি নাপাব, বিহাৰী মানুহে আহি দিলেও চিনি নাপাব, উত্তৰ প্ৰদেশৰ মানুহে দিলেও আহি চিনি নাপাব। আৰু এনেকৈ গোটেই নিৰ্বাচনটোত তেওঁলোকে প্ৰায় 20% মান ভোটৰ ইফাল সিফাল কৰি দিব পাৰে। ইফালে মৃত মানুহবিলাকৰ নামত ভোট দিয়াটো আছে, ইফালে ভোট দিবলৈ নহা মানুহবিলাকৰ নামত ভোট দিয়াটো আছে। চাব দেই, মৃত মানুহৰ নামত ভোটটো দিয়াই, ভোট দিবলৈ নহা মানুহবিলাকৰ লিষ্ট বনাই ভোটটো দিয়াই, বাহিৰত থকা মানুহবিলাকক ট্ৰেইন বা এৰোপ্লেনৰ ভাড়া দি আনি ভোটটো দিয়াই, সেইটোতো আছেই। আৰু কি কৰিব পাৰিব? এতিয়া আটাইতকৈ ডাঙৰ কথা, এটা সমষ্টিত নতুনকৈ ভোটাৰ 10,000 যদি ভৰাই দিয়ে, তেতিয়াহ'লে 50টা সমষ্টিত যদি 10,000কৈ ভৰাই মাত্ৰ 5 লাখ ভোটাৰ, আৰু 5 লাখ ভোটাৰে গোটেই অসমত চৰকাৰ বদলাই নিজৰ মতে চৰকাৰ বনাই দিব পাৰিব, ধৰি ৰাখিব পাৰিব, নহ'লে বদলাই দিব পাৰিব। গতিকে আপোনালোকক মই ক'ব খুজিছোঁ যে অন্য কোনো ব্যৱস্থাৰ জৰিয়তে এই ভয়ংকৰ ভোট চুৰিৰ ঘটনা, এই ভয়ংকৰ ভোট ডকাইতিৰ ঘটনা, এই ভয়ংকৰ ইলেকশ্যনক কি কৰা, এইটো অপহৰণ, ইলেকশ্যনৰ ফলাফলক সম্পূৰ্ণৰূপে অপহৰণ কৰাৰ ঘটনা কোনোপধ্যে প্ৰতিৰোধ কৰা সম্ভৱপৰ নহয়। কোনোবাই ক'ব পাৰে যে আমাৰ নিজেৰ BLA যিবিলাক আছে, আমাৰ বুথ লেভেল এজেণ্ট আছে, এজেণ্টবিলাকে সেইটো চাব পাৰিব। এজেণ্টে চালেও কোনো কাম নাই, যদি তেওঁলোকে ইয়াতে চালেও কোনো কাম নাই, লিগেলি এই মানুহবিলাকে আহিব পাৰিব, লিগেলি ভোট দি যাব পাৰিব, লিগেলি তেওঁ এবাৰ উত্তৰ প্ৰদেশত, লিগেলি তেওঁ এবাৰ বিহাৰত, লিগেলি তেওঁ এবাৰ অসমত, লিগেলি তেওঁ পশ্চিমবংগত, আৰু লিগেলি তেওঁ আকৌ উত্তৰ প্ৰদেশত ভোট দি এটা চাৰ্কুলত 5 বছৰৰ ভিতৰত তেওঁ 5খন ৰাজ্যত ভোটত জিকাই থৈ আহিব পাৰে। আৰু তেনেকুৱা RSS আৰু BJPৰ কেডাৰ আছেই। আজি ত্ৰিপুৰাত চৰকাৰ চলি আছে, ত্ৰিপুৰাৰ পৰা বৰাক উপত্যকালৈ বাঙালী মানুহ কেইজনমান অনাত কিবা অসুবিধা আছে নেকি আপুনি কওক? আপুনি নিজে ভাবক। পশ্চিমবংগৰ পৰা নামনি অসমলৈ মানুহ অনাত কিবা অসুবিধা আছে নেকি আপোনালোকে নিজে ভাবক। উত্তৰ প্ৰদেশ, বিহাৰ, হাৰিয়ানাৰ পৰা অসমৰ নগৰবিলাকৰ কাৰণে উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, বিহাৰ আৰু হাৰিয়ানা, এইকেইখন ৰাজ্যত চৰকাৰ আছে। এইকেইখন ৰাজ্যৰ পৰা 5 লাখ ভোটাৰ অনাটো কিবা অসুবিধা নেকি আপোনালোকে নিজে ভাবক। আমাৰ যোৰহাটত, আমাৰ শিৱসাগৰত, আমাৰ গোলাঘাটৰ টাউনত কোনে চিনি পাব? হয়, আমাৰ ভাড়াঘৰত আছে বুলি কৈ দিলে হৈ গ'ল ন কাহিনীটো। আৰু চবৰে নিজৰ নিজৰ বুথ কমিটিৰ সভাপতি, সম্পাদক, মেম্বাৰ আছে নিজৰ দলৰ BJPৰ, তেওঁলোকে ক'ব হয় এওঁলোকৰ ঘৰত থাকে নহয়, আমাৰ ঘৰতে থাকে বুলি কৈ দিলে কিনো কৰিব পাৰিব, আমাৰ ঘৰত থাকে এনেকৈ কৈ দিব বুথ কমিটিৰ সভাপতিজনে। আৰু তাতনো কোন থাকিব? আপোনালোকে সকলোৱে জানে পুলিং এজেণ্টজনে থাকিব, বাকীটো চৰকাৰী বিষয়া, প্ৰব্লেমে নাই।
গতিকে এইটো এটা ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপি দলে। মই আকৌ কৈছোঁ, এটাতো মেচিনত কি গণ্ডগোল কৰিব পাৰে নোৱাৰে মই এতিয়ালৈকে নাজানো। ভোটাৰ তালিকাৰ কি ৰাহুল গান্ধীয়ে দেখুৱাই আছে যে ভোটাৰ তালিকাত কেনেকুৱা ধৰণৰ কেলেংকাৰী হ'ব পাৰে, সেইটোও এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। কিন্তু এতিয়াৰ যিটো সংশোধনী, এই সংশোধনীটো সাংঘাতিক মাৰাত্মক, যাক ইংৰাজীত গেম চেঞ্জিং বুলি কয়। সম্পূৰ্ণৰূপে নিৰ্বাচন দখল কৰি ল'ব পৰা এটা কাৰবাৰ, সম্পূৰ্ণৰূপে গোটেই দৃশ্যপট বদলাই দিব পৰাৰ, নাটক বদলাই দিব পৰাৰ, থিয়েটাৰ বদলাই দিব পৰা, চিনেমা বদলাই দিব পৰা, ঘটনা বদলাই দিব পৰা এটা কাম। মাত্ৰ 5 লাখ ভোটাৰ লাগে। এটা সমষ্টিত 10,000কৈ পঠিয়াই 10,000 বাদ দিয়ক, কোনোবা সমষ্টিত 2,000 মানুহ ভৰাব পাৰিলেতো ইলেকশ্যনত বহু ঠাইত জিকি যাব। গতিকে এইটো এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মই ভাবোঁ যে ইয়াৰ কাৰণে বিৰোধী দলবিলাকে, আমাৰ নিচিনা সৰু দলবিলাকে নহয়, আচলতে কংগ্ৰেছ বা অল ইণ্ডিয়া লেভেলৰ যিবিলাক ডাঙৰ ডাঙৰ পাৰ্টি আছে, তেওঁলোকে আচলতে সুপ্ৰিম কোৰ্টৰ আপোনাৰ যিটো কি কয় কনষ্টিটিউশ্যনেল বেঞ্চত এইটোক চেলেঞ্জ কৰিব লাগিব। নহ'লে অন্য কোনো উপায়েৰে এইটোৰ পৰা উদ্ধাৰ হোৱাৰ কোনো ৰাস্তা নাই। সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰিব লাগিব এইটো, আৰু তাৰপাছত সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰি এই বিধিটো সলাব লাগিব। এই বিধিটো সলাব লাগিব যে এখন ৰাজ্যত সেই ৰাজ্যখনৰ ভোটাৰে বিধানসভাখন তৈয়াৰ কৰে। অসমৰ মানুহে অসমৰ বিধানসভাখন কেনেকুৱা কৰিব তাৰ স্বপ্ন অসমীয়া মানুহে দেখে। উত্তৰ প্ৰদেশৰ পৰা 10,000 বা বিহাৰৰ পৰা 2,000, কানপুৰৰ পৰা 2,000, নাগপুৰৰ পৰা 1,000 মানুহ আহি এটা সমষ্টিত যদি ভোট দি অসমীয়া মানুহৰ ভাগ্য বদলাই দিব পাৰে, তেতিয়াহ'লে এই নিৰ্বাচনৰ কিবা অৰ্থ থাকিবনে? গতিকে বিজেপিয়ে বৰ্তমানৰ নিৰ্বাচনী ব্যৱস্থাটোক প্ৰশাসন অৰ্থহীন এটা ব্যৱস্থাত পৰিণত কৰি পেলাইছে। আৰু সেইকাৰণে মই ভাবোঁ এই ব্যৱস্থাটোৰ বিৰুদ্ধে আমি সকলো বিৰোধী দলে ঐক্যবদ্ধভাৱে প্ৰতিবাদ গঢ়ি তুলিব লাগে। মই আজি যোৰহাট প্ৰেছ ক্লাবৰ এই সংবাদমেলৰ পৰা আমাৰ বিৰোধী ঐক্য মঞ্চৰ সকলো দলৰ প্ৰতি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, ৰাজহুৱা অনুৰোধ জনাইছোঁ যে অতি সোনকালে আমি বিৰোধী দলসমূহে নিৰ্বাচন আয়োগৰ এই কাৰ্যৰ বিৰুদ্ধে দুটা কাম কৰিব লাগে। এক, কোৰ্টত আবেদন কৰিব লাগে, সুপ্ৰিম কোৰ্টত। নাম্বাৰ 2, আমি ইয়াৰ বিৰুদ্ধে ব্যাপক ৰূপত জনমত গঠন কৰি এটা প্ৰতিবাদী কাৰ্যসূচী কৰি আন্দোলনৰ ৰূপ দিব লাগিব। এই গোটেই ঘটনাটোত অসমৰ জাতীয় সংগঠনবিলাকৰ এটা ব্যাপক ভূমিকা থাকিব লাগিব। সদৌ অসম ছাত্ৰ সন্থাৰ মূল কথাটোৱে আছিলে যে অসমৰ খিলঞ্জীয়া মানুহৰ নামেৰে ভোটাৰ তালিকাত থাকিব লাগিব। এতিয়া অসমৰ বাহিৰৰ মানুহে গোটেই অসমৰ নিৰ্বাচনটো নিয়ন্ত্ৰণ কৰিব। এইটোৱে হ'ল এই বিজেপি চৰকাৰৰ ফৰ্ম 8ৰ জৰিয়তে কৰা গেম চেঞ্জিং প্লেন। গতিকে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু অন্যান্য জাতীয় আৰু জনগোষ্ঠীয় প্ৰত্যেকটো সংগঠনে যিবিলাকে নিজৰ জাতিটোৰ কাৰণে লাগ লাগ মাতে, যিবিলাকে নিজৰ জাতিৰ অস্তিত্বৰ কাৰণে মাত মাতে, যিবিলাকৰ অসমৰ ৰাজনৈতিক ভৱিষ্যত বাহিৰৰ মানুহৰ হাতত পঠিয়াই দিয়াটো নিবিচাৰে, তেওঁলোক সকলোৱে ঐক্যবদ্ধ হৈ এইটো গণ আন্দোলনত পৰিণত কৰিব লাগিব। মই কথাটো ভালকৈ ব্যাখ্যা কৰিব পাৰিছোঁ নে নাই নাজানো। যদি ব্যাখ্যা কৰিব পাৰিছোঁ আৰু যদি বুজিব পৰা কৈছে, তেতিয়াহ'লে মানুহে বুজি পাব যে 2026 চনত ইলেকশ্যন খেলাৰ মাজত নেখেলা আৰু নেখেলাৰ মাজত কোনো ডিফাৰেঞ্চেই নাই, যদি সেই এই ফৰ্ম 8 অনুসৰি এনেকৈ নতুনকৈ ভোটাৰে আহি নামটো ভৰাই দিব পাৰে। উত্তৰ প্ৰদেশ, বিহাৰ, কানপুৰ, নাগপুৰ, মধ্যপ্ৰদেশৰ পৰা আহি, গুজৰাটৰ পৰা আহি গোটেই যদি এনেকৈ নামটো ভৰাই দিব পাৰে। Pure Report, Maya News.